সর্বহার্থী সর্বভর্তা পরমেশ্বর পরমাত্মা প্রভু ভগবন্ত কৃষ্ণদেব হে সেরা আরাধ্য হে গুরু নাম ভক্ত হে মোর প্রাণ প্রতিম বিশ্ব শ্রোতা ভক্ত সবার শরণ প্ৰণিপাত জনাই মোৰ আজি এই পাৰমাৰ্থ বচন প্ৰবচন যিটো সেইটো মই আপোনালোকৰ লগত দাঙি ধৰিম। ইয়াত আগৰ খণ্ডত মই জীৱৰ মুক্তিৰ ওপৰত কথাটো কৈ আছোঁ। জীৱৰ মুক্তি আৰু বন্ধন। ইতিমধ্যে প্ৰথম চোৱাত মই বন্ধনৰ কথাটো কৈছোঁ। জীৱ কেনেকৈ বন্ধন হয়, মুক্ত নহয়, কি দোষৰ কাৰণে, কি কৰ্মানি ধৰ্মানিৰ কাৰণে, সেই সমস্তবিলাক মই কৈছোঁ। এতিয়া সেই খণ্ডত জীৱৰ বন্ধনৰ কথা কৈছোঁ। এই শ্ৰোতা এতিয়া জীৱৰ মুক্তিৰ বিষয় এই দ্বিতীয় খণ্ডত মই আৰম্ভ কৰিম। সবাৰো চৰণত প্ৰণিপাত কৰি আপোনালোকৰ আশীষ বিচাৰি মই দ্বিতীয় স্তৱটো আৰম্ভ কৰিছোঁ। জীৱ বন্ধ হৈ গ'ল, এই কথাটো আমি আলোচনা কৰিম। মুক্তি কেনেকৈ পাব, মুক্তিৰ কাৰণটো কেনেকুৱা ধৰণৰ। জীৱৰ বিষয়ে মই কৈছোঁ। জীৱক ক্ষেত্ৰজ্ঞ বুলি কয়। এই জীৱ আত্মাৰ সন্তান কাৰণে তেওঁৰ নাম জীৱাত্মা, আৰু এই জীৱাত্মাই হ'ল কি পৰা প্ৰকৃতি। আৰু এই জীৱাত্মাই অৰ্থাৎ জীৱে তেওঁৰ সূক্ষ্ম দেহাৰ মাধ্যমেৰে, লিংগ দেহাৰ মাধ্যমেৰে বা জীৰ্ণ দেহাৰ মাধ্যমেৰে অথবা কি এই সূক্ষ্ম দেহাৰ মাধ্যমেৰে কি কৰে, তেওঁ কৰ্মফল ভোগ কৰে। কৰ্মফল ভোগ কৰে। সৎ কৰ্মই সৎগতি, অসৎ কৰ্মই অধগতি। ইয়াত দুটা ধাৰা আছে। যে যিয়ে অবিদ্যাত থকাৰ কাৰণে, ৰিপুৰ লগত থকাৰ কাৰণে, শত্ৰুৰ কাৰণে, ৰূপ ৰস গন্ধ স্পৰ্শ বিষয়ত দ্ৰৱিত হৈ থকাৰ কাৰণে আৰু অজ্ঞান আন্ধাৰত পৰি থাকে জীৱে, সেইবিলাকে কি কৰে, তেওঁলোকৰ কৰ্ম ধৰ্মবিলাকত ভ্ৰষ্টাচাৰটো আহে। আৰু ভ্ৰষ্টাচাৰ যেতিয়া আহিব, সেইটো হ'ল জীৱৰ পাপ, সেইটো হ'ল কৰ্মৰ দোষ, সেইটো হ'ল কৰ্মৰ মল, সেইটো হ'ল কৰ্মৰ পাপ। আৰু সেই জীৱে কি হ'ব, বাৰে বাৰে তৰু তিল লতা বৃক্ষ গৰু ছাগল শিয়াল কুকুৰ সাপ বেং হৈ জন্মগ্ৰহণ কৰি নিকাৰ ভুগিব লাগে। এই কথাটো আমি আলোচনা কৰিম। এতিয়া জীৱৰ যদি মুক্তি হ'ব লাগে, তেতিয়া কি বুলি কৈছিল, যে ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব, কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। কিন্তু অজ্ঞান আন্ধাৰত দ্ৰৱিত হৈ আছে জীৱে, আৰু কি আছে, ছয় ৰিপুৱে তেওঁলোকক দমন কৰি আছে, সৎ কথাৰ পৰা অসৎ কথালৈ টানি আছে। অজ্ঞানটো আন্ধাৰৰ লগত আছে, অজ্ঞান আন্ধাৰত দ্ৰৱিত হৈ আছে। আৰু ছয় শত্ৰুৱে কি কৰি আছে, তাৰ পৰা উঠিব নিদিয়ে, পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু মনৰ। তেতিয়াহ'লে সেই জীৱ কেনেকৈ পৰিত্ৰাণ হ'ব, কেনেকৈ উদ্ধাৰ হ'ব। যি জীৱে ছয় শত্ৰুৰ মাজত আছে, অজ্ঞান আন্ধাৰত আছে, মায়ামত অহংকাৰত আছে, অহংকাৰে তেওঁলোকক বন্ধ কৰি ৰাখিছে। আৰু ছয় ৰিপুই কি কৈছে, শত্ৰুতাচৰণ কৰি আছে। ইপিনে বিষয় আছে পাঁচটা, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ। এই সমস্তবিলাকে যদি বিষয় বিকলতা বুলি টানি থাকে, তেতিয়া সেই জীৱ কেনেকৈ উদ্ধাৰ হয়। সেইকাৰণে কৈছে, এই যিটো লিংগ দেহ, এই লিংগ দেহ ভৱ সাগৰ, এই সাগৰৰ পৰা জীৱ কেনেকৈ উদ্ধাৰ হয়। কিন্তু শাস্ত্ৰ গুৰুই ভগৱানৰ মুখৰ বাণী বেদে কি কৰিছে, ইয়াৰ উপায় প্ৰদান কৰিছে। না কনিষ্ঠিত চতুৰ্বেদ ব্ৰহ্ম, ভগৱানৰ মুখৰ বাণী জড বেদ চয়, সেইকাৰণে শব্দ ব্ৰহ্ম জগতে গোচয়। গতিকে বেদ শাস্ত্ৰটো হৈছে কি, ভগৱানৰ মুখৰ বাণী। গতিকে সি সদায় শুদ্ধ, সি সদায় পবিত্ৰ, সি জীৱৰ উদ্ধাৰৰ একমাত্ৰ উপায় বুলি দিছিল, তাৰ আশ্ৰয়টো শৰণ। আৰু সেই বেদৰ সাৰ, বেদান্তৰ তত্ত্ব, উপনিষদৰ দুগ্ধ, বৈকুণ্ঠৰ কল্পতৰু ৰূপক ফল, এই ভাগৱত শাস্ত্ৰ। গীতা কি,
ভগৱানৰ মুখৰ বাণী। গীতা ভাগৱতৰ মাজত কোনো পাৰ্থক্য নাই। ভাগৱত ৰূপশাস্ত্ৰ, পৰোক্ষবাদ। পৰোক্ষবাদ বুজিব লাগিলে কি কৰিব লাগিব? মানুহৰ ধ্যান অভ্যাসটো লাগিব। বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে, মূৰ্খই বুজে যদি গোবিন্দক ভজে। ই শৰণ ভজনৰ কথা ইয়াত জড়িত হয়। যিয়ে নহওক, ভুলতেও যদি একবাৰ হৰিৰ নাম লয়, ভগৱানে কৃপা কৰি চাই, চকুতে নিচায়। তিনিটাকে তাপ আছে আমাৰ মাজত: আধ্যাত্মিক তাপ, দেহাৰ তাপ, অধিভূত তাপ, অন্য ভূতৰ পৰা পোৱা তাপ, আৰু অধিদৈৱী পাপ আছে। সেই অধিদৈৱী যিটো তাপ, ইও কম নহয়। সেইটো দৈৱ তাপ, ক'ব নোৱাৰাকৈ সেই বিপদবিলাক আহি যায়। আৰু জীৱে তাক কি কৰিব লাগে? ভোগ কৰিব লাগে, নিকাৰ কৰি দিব লাগে। তাপত তাপিত বুলি কৈছে জীৱবিলাক। আনপিনে এইপিনে চাব যে এই তিনি তাপটো আছেই, আৰু তিনিটা গুণো আছে: তমগুণ, ৰজগুণ, সত্যগুণ। কেতিয়াবা কেতিয়াবা কি হয়? সত্যই তময় ৰজতম হয়, সত্যই আৰু ৰজয় ৰজতম হয়, আৰু সত্যতময় ৰজতম। ৰজগুণো থাকিব, তমগুণো থাকিব, আৰু সত্য ৰজত দুটা গুণ থাকিব। এটা ৰজ থাকিব, এটা সত্য থাকিব। আৰু মেইন আচল তিনিটা গুণটো আছে যে তমগুণ, ৰজগুণ, সত্যগুণ। যিয়ে নহওক, এই গুণকেইটাও জীৱৰ কাৰণে এটা সময়ত শত্ৰু হৈ উঠে। সেই গুণৰ বন্ধনত থাকি জীৱে কি কয়? উঠিব নোৱাৰে। সেই গুণকেইটাও ভাঙিব লাগিব। অহংকাৰ তিনিটাও ভাঙিব লাগিব। আৰু কি কৰিব? শত্ৰুক জয় কৰিব লাগিব। পাঁচটা জ্ঞানেন্দ্ৰিয় মনক জয় কৰিব লাগিব। মায়া মদ অহংকাৰ কি কৰিব লাগিব? তেওঁলোকক দমন কৰিব লাগিব। ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, বিষয়, পাঁচটা কি কৰিব লাগিব? বিচাৰ কৰি চলিব লাগিব। আৰু মন ইন্দ্ৰিয় সত্ত্বস্থিৰ কৰিব লাগিব। বিকল্পত যিখিনি থাকে সংকল্পত আনিব লাগিব। ইমান টান কথা। শত্ৰু জয় কৰিব লাগিব, ৰিপু দমন কৰিব লাগিব। তন্মাত্ৰা পাঁচটা বিষয়ও কি হয়? বিষয় বিকলতা মানে ত্যাগ কৰিব লাগিব। সহজ নহ'ব। গতিকে হে শ্ৰদ্ধাভক্তসকল, এইখিনি কৰাৰ একমাত্ৰ আছে কি উপায়? শ্ৰৱণং কীৰ্তনং বিষ্ণুৰ কৰ্তব্য মতপৰম। মাত্ৰ শ্ৰৱণ কীৰ্তন সমস্ত সিদ্ধি হ'ব বুলি নিৰন্তৰে গুৰু শাস্ত্ৰই কৰি আহিছে, বেদ বেদান্তই কৰি আহিছে, গীতা ভাগৱতই কৰি আছে। আৰু কি কৰিছে? বৈষ্ণৱী কীৰ্তনে, বৈষ্ণৱী সাহিত্য কলাই আমাক পথটো দেখুৱাই দি আছে। সৎ সংগত শ্ৰৱণ কীৰ্তন, ইয়াৰ মাধ্যমতে কি হ'ব? সমস্ত দোষ, ৰিপুৰ দোষ, তন্মাত্ৰা বিষয়ৰ দোষ, মায়ামদ অহংকাৰৰ দোষ আৰু ছয় শত্ৰুক জয় কৰিব লাগিব। মনত ৰাখিব হে শ্ৰদ্ধাভক্তসকল, এই সমস্তবিলাক লিংগ দেহা ভংগ হৈ যাব, জীৰ্ণ হৈ যাব, পবিত্ৰ হৈ যাব, শুদ্ধ হ'ব, শুদ্ধ নিত্য নিৰ্মল আৰু ভগৱান সদয় হৈ যাব। যি বন্ধনত আছে থাকিব দিয়ক, কিন্তু সেই জীৱক আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। মাত্ৰ সৎ সংগত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কলিৰ যুগত একমাত্ৰ উপায় হৈছে শ্ৰৱণ কীৰ্তন। কিন্তু শ্ৰৱণ কীৰ্তনটো বুজি পাব লাগিব। য'ত ছয়লিংগ উপস্থাপনা হয় এইটোৱে শ্ৰৱণ হ'ব, এইটোৱে কীৰ্তন হ'ব। মানে হৰিৰ কথা, ভাগৱত কথা, নাম কথা বিশ্বাস কৰিব লাগিব প্ৰথমতে। তাতে ৰতি আনিব লাগিব, শ্ৰদ্ধা, তাৰপিছত ভক্তি, তাৰপিছত ধ্যান, তাৰপাছত কাণৰ কৰ্ম। এই ছয়টা বস্তু যেতিয়া একত্ৰিত হ'ব, এইটো হ'ব কি? শ্ৰৱণ। শ্ৰৱণ ভগতি উত্তম অতি বেদৰ গুণৰ মাজত গ্ৰাম্য কথা ক'লে নহ'ব, বিষয় সম্বন্ধীয় কথা পাতিলে নহ'ব, ৰিপু সম্বন্ধীয় কথা পাতিলে নহ'ব, ছয় শত্ৰুৰ লগত অবিদ্যাৰ কথা পাতিলে নহ'ব। গতিকে কি পাতিব লাগিব? বেদৰ বিহিত কথা, শাস্ত্ৰসংগত কথা আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই শ্ৰৱণ কীৰ্তন তাত শুনি থাকোঁ, স্বয়ং হৰি থাকিব, অৰ্থাৎ ভগৱান থাকিব, কৃষ্ণ থাকিব, হৰিৰ নাম থাকিব। সেই নামটো বাৰু কি? যিটো ব্ৰহ্ম, নিৰ্গুণ ব্ৰহ্ম, সেইটো হ'ল নাম। নাম নাম
আমি ভগৱান বুলি কৈছোঁ, কৃষ্ণ বুলি কৈছোঁ, হৰি বুলি কৈছোঁ, বিষ্ণু বুলি কৈছোঁ, অনন্ত নামেদি মাতি আছোঁ কাক? নিৰ্গুণ ব্ৰহ্ম, যিটো কৃষ্ণটো পৰম ব্ৰহ্মম স্বয়ং, কৃষ্ণই হ'ল ব্ৰহ্ম। সেই নিৰ্গুণ ব্ৰহ্মক কিহেদি প্ৰকাশ কৰিছিল বৈষ্ণৱ সাহিত্যত? ভাগৱতৰ নাম বুলি কৈছিল। নামে নিৰ্গুণ ব্ৰহ্ম, নিৰ্গুণ সেই কৃষ্ণদেৱ বুলি কৈছিল। আৰু এই নামক পাব লাগিলে কি হ'ব? আমি নাম কীৰ্তনৰ মাধ্যমেদি পাব লাগিব। নাম কীৰ্তন, নাম কীৰ্তনটো কি বস্তু? যে নিৰ্গুণ ব্ৰহ্মই, নিৰাকাৰ ব্ৰহ্মই, বৈকুণ্ঠৰ প্ৰতি সেই নাৰায়ণে যেতিয়াতো লীলা অৱতাৰত আহি গৈছিল, তেতিয়া 10 অৱতাৰত, 24টা অৱতাৰত, নহ'লে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰত, এই অৱতাৰত আহি স্বয়ং ভগৱানে নিৰ্গুণ ব্ৰহ্মই যে গুণময় লীলামালা কৰিছে, এই গুণময় লীলামালাখিনি কি কৰিব লাগিব? আমি গাব লাগিব। সেই লীলাময় গুণমালাখিনিয়ে হ'ব কি? মানে শ্ৰৱণ কীৰ্তন ভক্তি হ'ব। কীৰ্তন ভক্তি হ'ব, নাম হ'ব। তাৰে অন্য এটা নাম নাম বুলি কৈছিল। শ্ৰৱণ কীৰ্তন অনুষ্ঠানৰ নাম নাম। এইটো কিন্তু প্ৰাকৃত, এইটো অশাশ্বত, এইটো আগম ধাৰা, এইটো প্ৰবৃত্তি ধাৰা, এইটো প্ৰাকৃত এটা ৰূপ। কিন্তু এটা কথা মনত ৰাখিব হে শ্ৰোতা ভক্ত, বেদে যত কহে মানে হবে গুণময়, সেই গুণ কহে বেদে নহে গুণময়। বেদৰ, ভাগৱতৰ, গীতাত, বৈষ্ণৱী সাহিত্যত যিমানখিনি গুণ নামৰ কথা লিখিছে, সেইটো ভগৱানৰ নাম, অৱতাৰী পুৰুষৰ নাম। মনত ৰাখিব। কোনো ৰাজৰ্ষি ব্ৰহ্মৰ্ষি দেৱৰ্ষি নহয়, 33 কোটি দেৱতাৰো নহয়। তাৰ নাম স্বয়ং প্ৰভু ভগৱান, বৈকুণ্ঠৰ প্ৰতি, জগৎপতি, জগদীশ্বৰৰ। গতিকে লীলা অৱতাৰত তেওঁৰ জন্ম, কৰ্ম, গুণ, লীলা, চৰিত্ৰ, কাৰ্য, কাৰণ, কৰ্মাণী, ধৰ্মাণী, খাদ্যৰ বিচাৰ, গুৰুৰ বিচাৰ, শাস্ত্ৰৰ বিচাৰ, যিমানখিনি আছে প্ৰভু ভগৱন্তৰ লীলা অৱতাৰত তেওঁৰ প্ৰাকৃত ৰূপত দেখুৱাখিনি, সেয়া ভক্তিকে আদি কৰি সেইটো গাব লাগিব আমি। সেইটো হ'ব কি? কীৰ্তন ভক্তি, সেইটো হ'ব শ্ৰৱণ ভক্তি। গতিকে তাত গুণ থাকিবই। আৰু সেই গুণটো কাৰ? মাত্ৰ ভগৱানৰ লীলা অৱতাৰ। গতিকে আমাক কৈ আছে বিভিন্ন ভাষাত, বিভিন্ন শাস্ত্ৰত এই কথাটো কৈছে। বেদৰ পৰীক্ষা বা পণ্ডিতে নুবুজে, মূৰ্খই বুজে যদি গোবিন্দ ভজে। 14খন শাস্ত্ৰ পঢ়িলে নহ'ব। ই ধৰ্মশাস্ত্ৰৰ, হিন্দুৰ উচ্চ দৰ্শনৰ উচ্চ বাদ কথা। গতিকে কৈছে কি? বেদৰ পৰীক্ষা বা পণ্ডিতে নুবুজে, মূৰ্খই বুজে যদি গোবিন্দ ভজে। এইটো শৰণ ভজনৰ কথা। এই শ্ৰোতা ভক্তসকল, ইমান উত্তম কথা। জীৱৰ মুক্তি কোনে ল'ব? শ্ৰৱণ কীৰ্তন কৰা জনীহে ল'ব পাৰিব। আৰু ইয়াক কায় বাক্য মনে বিশ্বাস কৰিব লাগিব। আৰু এটা কথা সদায় মনত ৰাখিব লাগিব যে শাস্ত্ৰ যিমান আছে আমাৰ, বেদ বেদান্তকে ধৰি, উপনিষদকে ধৰি, গীতা ভাগৱতকে লৈ, বৈষ্ণৱী যিখিনি কলা আছে, যিটো বিদ্যা আছে, এই সমস্তবিলাক ভগৱানৰ মুখৰ বাণী। ভগৱানৰ মুখৰ বাণী, কোনো প্ৰকৃতি জগতৰ নহয়। প্ৰকৃতিৰ ভিতৰত ব্ৰহ্মাই হ'ব, কাৰণ তেওঁৰ জন্ম আছে, স্থিতি আছে, মৃত্যু আছে। গতিকে ভগৱান স্বয়ং তেওঁৰ মুখৰ বাণী, যোনে মানে কি আহিব? শব্দ ব্ৰহ্মৰ মাজেদি যাব। কেতিয়াবা গীতমত আহে, কেতিয়াবা নৃত্যমত আহে, কেতিয়াবা নাট্যম তত্ত্বত আহে। তিনিটা তত্ত্বত আহে। বেদং বিহিতং গীতম সত্যম, বেদং বিহিতং নৃত্যম শিৱম, আৰু বেদং বিহিতং নাট্যম সত্যম শিৱম সুন্দৰম। এই তত্ত্বটো আমাৰ কথাখিনি ব্যাখ্যা কৰা আছে। মুঠৰ ওপৰতো ভগৱানৰ লীলা অৱতাৰত যি তত্ত্বজ্ঞান ব্যক্ত কৰিছে,
আৰু সেই তত্ত্বজ্ঞানখিনি তেওঁৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণ ধৰ্ম কৰ্ম এইবিলাকৰ ওপৰত তাক গাব লাগিব। সেই গালে সেই প্ৰাকৃতৰ নামেৰে অপ্ৰাকৃতৰ নামক আমি দৰ্শন প্ৰদৰ্শন কৰিব পাৰোঁ। আৰু সেইটো যদি কৰা যায়, সেই কৰ্মানি ধৰ্মানু যদি আমি ক'ব পাৰোঁ জীৱে জীৱে, তেতিয়াহ'লে জীৱে মুক্তি পাব। অৰ্থাৎ আমাৰ শৰীৰৰ পৰা যেতিয়া ওলাই যাব, তেতিয়া দুটা ৰাস্তা, দুটা পন্থ। এটা পন্থ কি? মৃত্যু পন্থ, পুনৰ্জন্ম। আৰু এটা পন্থ মুক্তি, মোক্ষ। অৰ্থাৎ এই যে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ যে ভিতৰত লিংগ দেখা আছে, লিংগ যদি ভংগ কৰিব পাৰোঁ, নহ'লে জীৰ্ণ কৰিব পাৰোঁ জোৰকে হ'লেও, তেতিয়াহ'লে কি হ'ব? তাক যদি আমি ভংগ কৰিব পাৰোঁ বেয়াখিনি ভালৰ মাধ্যমেদি, তত্ত্বজ্ঞানৰ মাধ্যমেদি, নিৰ্গুণ ভক্তিৰ মাধ্যমেদি, সৎসংগৰ মাধ্যমেদি, আৰু কি জানে একান্ত একতে অন্ত শৰণ ভজনৰ মাধ্যমেদি, তেতিয়াহ'লে সেই জীৱ দেহাৰ পৰা ওলাই যোৱাৰ পিছত বৈকুণ্ঠলৈকে গতি কৰিব। সেইটো হ'ল আচল পন্থ। আৰু সেই বৈকুণ্ঠলৈকে যেতিয়া যাব, তেতিয়া জীৱে সদানন্দ চিদানন্দ ধ্ৰুৱানন্দ সৎচিদানন্দ স্বৰূপানন্দ পূৰ্ণানন্দ মানে অখণ্ড আনন্দ পাব। কিন্তু হে শ্ৰোতা ভক্ত, আপোনালোকে যদি পৃথিৱীত আছে ভিডিঅ' শুনি, আপোনালোকৰ আনন্দটো মোৰ আনন্দটো খণ্ড আনন্দ। এই ভাল লাগিছে, এই বেয়া লাগিছে। গতিকে এই খণ্ড আনন্দটো পূৰ্ণানন্দ কৰিব লাগিলে কি কৰিব লাগিব? এই পাৰমাৰ্থ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সত্যৰ যুগৰ পৰা আজিৰ দিনলৈকে যিমান পন্থ আছে ভগৱান প্ৰাপ্তিৰ, জীৱৰ মুক্তিৰ, সেই সিদ্ধান্তটো হৈছে কি? শ্ৰৱণ কীৰ্তন। গতিকে এইটো উচ্চ দৰ্শনৰ উচ্চ বাদ কথা। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো ৰহস্যবাদ আছে, সমস্তখিনি প্ৰাপ্তি আৰু প্ৰকাম্য যদি কাম ইচ্ছা কৰে, তেতিয়াহ'লে শ্ৰৱণ কীৰ্তনতে হ'ব। সাধাৰণ উদাহৰণ এটা দিছোঁ। LP স্কুলখন প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ শীৰ্ষ অনুষ্ঠানক কি বুলি কয়? মানে বিদ্যাপীঠ বুলি কয়, মহাবিদ্যালয় বুলি কয়, বিশ্ববিদ্যালয় বুলি কয়। মানে বিভিন্ন বিদ্যালয়ৰ মাজত বিদ্যাৰ যিটো আলয়, সেইটোহে বিদ্যালয়। শিক্ষাটো বেলেগ। সি শিকিলে শিক্ষা 14 আশ্ৰম শিকি থাকক, PhD লণ্ডনৰ পৰা আহক, ইউনিভাৰ্চিটি সমস্তবিলাক থাকক, তাক শিক্ষিত বুলি ক'ব। কিন্তু যিটো শিক্ষিত মানুহে এই বেদৰ জ্ঞানটো জানে, ভাগৱত জ্ঞানটো জানে, নামৰ জ্ঞানটো জানে, শ্ৰৱণ কীৰ্তনৰ তত্ত্ব মৰ্মটো বুজি পাই জানে, সেইজন মানুহ বিদ্যাপন্ত। এই ধন্য লোক অকুশীমন্ত, মাধৱ পুৰুষে কৈছি সৰ্বগুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত, যজ্ঞে তপে আতি জন শুদ্ধ জন মহা দাতা জ্ঞানী মহামানী মহাজ্ঞানী অপুৰুষোত্তমত সেইজন শিক্ষিত মানুহে বিদ্যাৱন্ত হ'ব যেতিয়া পাৰমাৰ্থ জ্ঞানৰ জ্ঞানজ্ঞ হ'ব, যেতিয়া ভক্তি তত্ত্বত মানে কি হ'ব? ভক্তিবান হ'ব। গতিকে এইটো বৰ ডাঙৰ কথা। আৰু এইখিনি কথাৰ কাৰণে আপোনালোকৰ সেই শ্ৰোতা ভক্তসকল পৃথিৱীত নৰতনু পাইছে, নৰতনু লৈ পেলাই আপোনালোকে জন্মগ্ৰহণ কৰি মানে সুন্দৰ মহতত্ব চূড়ান্ত অৱস্থা বুলি গৈ আছে। আপোনালোকে ভগৱানকো জানে আৰু প্ৰকৃতিটোকে জানে, আপোনালোকে ভালটোও জানে, আপোনালোকক বেয়াটো জানে। এই যি শক্তি, এই শক্তিটো প্ৰভু ভগৱন্তই অকল মনুষ্য তনুকহে দিছে। গতিকে তাতে কৈছে যে ত্যাগ আৰু যোগ, বেয়াটো ত্যাগ কৰিব লাগিব আৰু ভালটো যোগ কৰিব লাগিব। সক্ৰিয়টো নিষ্ক্ৰিয়
নিষ্ক্ৰিয়টো সক্ৰিয়, সঁচাটো মিছা, মিছাটো সঁচা। এই ৰহস্যবাদটো বুজিব লাগিব, সমস্ত বুজিব, কিন্তু সৎসংগ প্ৰত্যন্ত পৰমপদ সৎসংগই লগত লৈ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আপোনালোকে এই শ্ৰোতা ভক্তসকল, সৎসংগ মানে কি বুজে? আত্মবন্ধু, মিত্ৰ বন্ধু, অসুৰৰ বন্ধু, লগৰীয়া বন্ধু যিবিলাক আছে, আমি তাকে বন্ধু বুলি কওঁ, সৎসংগ বুলি কওঁ। নহয়, অকল সেইটোৱে নহয়, আপোনালোকে গোপাল তত্ত্বত যাব লাগিব। গোপাল তত্ত্ব মানে কি? যে গোপ দেবেদ ইন্দ্ৰিয় কবুলি কৰন্ত তাংক পালন হৈ থাকে ঈশ্বৰক গোপাল বল। গো মানে হ'ল বেদ, বেদৰ জ্ঞানত জ্ঞানজ্ঞ হৈ, অৰ্থাৎ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে পোৱা সেই পৰম জ্ঞানত জ্ঞানজ্ঞ হৈ যেতিয়া আপুনি বিচাৰজ্ঞ হ'ব, তেতিয়া সমস্ত ধৰ্মানী কৰ্মানী জীৱৰ সাংগ কৰিব পাৰিব। গতিকে প্ৰথম হ'ল কি, যে আমাৰ ভিতৰৰ লিংগ দেহাত থকা সেই যিকেইটা সংগ আছে, সেই সংগকেইটা কি কৰিব লাগিব? আমি সৎ কৰিব লাগিব, নহ'লে পৰিত্যাগ কৰিব লাগিব। সৎ সংগই যদি বিচাৰি নাপায়, তেতিয়াহ'লে অসৎ সংগৰ লগ কোনোদিন নহ'ব। অসৎ সংগই কি কৰিব? অবিদ্যাজনিত সমস্ত কৰ্ম ধৰ্ম, অকৰ্ম বিকৰ্ম আপোনাক গতি কৰিব। আৰু অকৰ্ম বিকৰ্মতে কি থাকিব? আমাৰ পাপ থাকিব। মনৰ ভাৱেও কৰ্ম। আপুনি যদি ভাবিছে যে ভক্তক মই এটা ভজন দিম, কিবা কাৰণে নোৱাৰিলে, তথাপিতো আপোনাৰ কোনোদিনো সংশয় হ'ব। আৰু কোনোবাই যদি ভাবিছে যে মই এই মানুহৰ প্ৰতি, সমাজৰ প্ৰতি মই এই অন্যায়টো কৰিম, এইটো যদি ভাবিছে, অবিদ্যাত থাকি, অজ্ঞানত থাকি, কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যত থাকি, নাইবা স্বশত্ৰুৰ লগ হৈ, এই যদি ভাৱনাটো মনত আহিছে, তেতিয়াহ'লে কি হ'ব? তাতো কি হ'ব? কৰ্মচ্যেদ, জড়তা, মল, কৰ্ম পাপ, নহ'লে পাপৰ জন্ম হ'ব। আৰু তাৰ ফলতে জীৱে কি হ'ব? বন্ধন হ'ব, মুক্তি হ'ব নোৱাৰে। এই শ্ৰোতা ভক্তসকল, সৎসংগত আপোনালোকে কি কৰে? বেদান্ত দৰ্শনৰ মূল তত্ত্বটো জানে। আপোনালোকে ভক্তি তত্ত্ব কি বুজক আৰু তাক গ্ৰহণ কৰক। আমি জ্ঞান তত্ত্ব, কৰ্মতত্ত্ব বুজক আৰু তাক অন্তৰ্হিত কৰক। আমি জন্মতে সকলোৱে ক্ষুদ্ৰ, কিন্তু আমাৰ দুইবাৰ জন্ম হ'ব লাগে, আমি দুইবাৰ জন্ম পাব লাগিব। পৃথিৱীত আহি এবাৰ পাব লাগিব। সেইকাৰণে মনুষ্য তনু দ্বিজ হ'ব লাগিব। দ্বিজ মানে দুইবাৰ জন্ম। যেতিয়া আমি মাতৃগৰ্ভৰ পৰা ভূমিলৈ আহিম, তেতিয়া আমি সমস্ত শুদ্ধত্ব বহন কৰি আনিম। অৰ্থাৎ জীৱে শুদ্ধত্ব বহন কৰিহে আহে, জীৱৰ আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধৰ ফলত। কিন্তু যেতিয়া শাস্ত্ৰ গুৰুৰ ওচৰত গৈ আকৌ এটা নতুন জীৱন পাব, এইটো দ্বিজ বুলি কয়। দ্বিজই কি হ'ল? সংস্কাৰ, সংস্কাৰ আৰু সংস্কৃতি। দ্বিজ, দুইবাৰ জন্ম হ'ব। এই শ্ৰোতা ভক্তসকল, গতিকে আপোনালোক সকলোৱে কি কৰিব লাগিব? যিহেতু আপোনালোকক মহতত্ব, চিত্ত বুদ্ধি মন অহংকাৰ উন্নত কৰি ভগৱানে দিছে, আপোনালোকে ভাল বেয়া, আগম নিগম, প্ৰবৃত্তি নিবৃত্তি, গুণ নিৰ্গুণ, জন্ম মৃত্যু স্থিতি, এই সমস্ত জ্ঞাতব্য। আপোনালোকে জানে, জনাৰ সুবিধাটো আছে। জানাৰ সুবিধা থাকিলে নহ'ব, শক্তিটো আছে। গতিকে মাত্ৰ কি কৰক? আপোনালোকে শ্ৰৱণ কীৰ্তন কৰক। শ্ৰৱণ কীৰ্তন কৰিলে কি হ'ব? আমাৰ এই সমস্ত লিংগ দেহাৰ যিটো দোষ আছে, ছেক আছে, মল আছে, পাপ আছে, সমস্তবিলাক কি হ'ব? সুস্থতা হ'ব, অৰ্থাৎ শুদ্ধ হ'ব। আৰু শুদ্ধ হ'লে আপুনি ভগৱানৰ স্বচৰিত্ৰ স্বভাৱটো পাব। সেইকাৰণে ঘোষাত লিখিছে, তুমি শুদ্ধ বুদ্ধ নিৰ্মল নিৰ্গুণ দেৱ মোৰ প্ৰভু নাৰায়ণে, ও স্বৰূপে আনন্দে সদাহু হৰি হৰি তুমি নিজানন্দে সদা সুখী। প্ৰভুৰ সমস্ত আনন্দবিলাক আপুনি প্ৰাপ্তি কৰিব।
তেতিয়া শ্ৰৱণ কীৰ্তন মাধ্যমেদি আপুনি যেতিয়া লিংগ ভংগ কৰিব, লিংগ জীৰ্ণ কৰিব, অৰ্থাৎ পাপ মোচন হৈ যাব। আৰু এক ব্ৰহ্মৰ লগত কি থাকিব আপোনাৰ সদা সৰ্বদা চিত্ত বুদ্ধি মন অহংকাৰ মানে তাতে জড়িত হৈ থাকিব। গতিকে এইটো আধ্যাত্মিক কথা, এইটো নেদেখা কথা, এইটো শাশ্বত কথা, এইটো অপ্ৰাকৃত কথা। গতিকে শ্ৰদ্ধাভক্ত হ'ব। নেদেখিলে মিছা নহয়, নেদেখিলেও সঁচা হয়। সেইকাৰণে ভাগৱতত এটা পদ গাইছে, অ চল জল বিদন্ত চাৰিয়া তৰ্কবাদ, অ চিতৰময় ধতলোৱা ব্ৰহ্মৰ প্ৰসাদ। এই যে তত্ত্বমুখী কথাখিনি আমি যেতিয়া কৈ আছোঁ, আপোনালোকে শুনি আছে। মই কৈছোঁ মানে কি, মইতো কোৱা নাই। গীতা ভাগৱতে নামে যিখিনি কথা কৈ আছে, বেদ বেদান্ত এই সমস্ত বৈকুণ্ঠৰ প্ৰসাদ বুলি নতশিৰে গ্ৰহণ কৰিব লাগে বুলি কৈছে। ব্যাস মহামতী, শংকৰ মাধৱ ইপিনে, তাৰোপৰি যিখিনি ব্ৰহ্মবিদ আছে, অংশ অৱতাৰ আছে, আৰু লীলা অৱতাৰৰ প্ৰভু ভগৱন্তৰ যিমান অৱতাৰ আছে, নিৰন্তৰে এই কথাখিনিয়ে কৈ আছে, গাই আছে, কৈ আছে। ভক্তসকল, মৃত্যুৰ পৰা কোনো হাত সাৰিব নোৱাৰি। আপাত দৃষ্টিত মই মৃত্যু বুলি কৈছোঁ, কিন্তু পাৰমাৰ্থৰ দৃষ্টিত যিয়ে শ্ৰৱণ কীৰ্তন কৰি আছে আজি আপোনালোক পুণ্য আত্মা, এই পুণ্য আত্মাই এটা সময়ত জীৱ মুক্তি পাব, বৈকুণ্ঠত যাব। অন্তকালত যেতিয়া আপুনি শ্ৰদ্ধাভক্তাই বৈকুণ্ঠ প্ৰয়াণ কৰিব, সেই সময়ত আপোনাক মনত কৰি দিব নালাগে যে হৰিৰ নাম লওক, হৰিৰ নাম ল'ব লাগে। আজি যে শুনি আছে আপোনালোকে, এই শুনাৰ ফলতে মহাফলতে মহাধন লাভ কৰিব, অৰ্থাৎ মুক্তি লাভ কৰিব। সেই মুক্তি 5 প্ৰকাৰ: সাধুৰ্য, সামীপ্য, সালৈক্য, সাৰূপ্য আৰু নিৰ্বাণ। সেইটো আৰু ভগৱানৰ বিচাৰ, আমিতো নাজানো। নিজৰ কৰ্ম ফলেদি এই মুক্তি কথা দিব। আৰু বৈকুণ্ঠ বুলি এটা কিবা জেগা আছে, ঠাই আছে, এইটো কথাও আমি কল্পনা কৰিব নোৱাৰোঁ। কিন্তু এইটো কথা কল্পনা কৰিব পাৰোঁ যে পৰোক্ষবাদ এটা বা ৰূপক কথা, এটা শাশ্বত কথা, নেদেখিলেও সঁচা। মোৰ আটাৰ 7 পুৰুষ আগতে একজন আটা আছিল নহয়, ককা দেউতা আছিল। মোৰ বিশ্বাস আছিল, কিন্তু মইতো দেখা নাই, আপোনালোকেতো দেখা নাই। 7 পিঢ়ি আগতে, 7 পুৰুষ আগতে আপোনাৰ ককাৰ দেউতাৰ দেউতাক আছিল। আপুনিও ক'ব বোলে হয় আছিল, কিন্তু আপুনি দেখা নাই। ঠিক ঈশ্বৰৰ শাশ্বত কথাটো তেনেকুৱা, নেদেখিলেও মানে সঁচা সঁচা আছে। সেইকাৰণে কৈছি যে ইয়াক বিশ্বাস কৰক আয়ুবাক্য মনে, আৰু কি কৰক যদি তাৰ চৰণত আশ্ৰয়। গতিকে এই পদ্ধতিত যদি জীৱে কি কৰে, শ্ৰৱণ কীৰ্তন কৰে, সৎসংগত যায়, পৰম জ্ঞানত জ্ঞানজ্ঞ হয়, ভক্তিত সিদ্ধ হয়, কৰ্মসাংগ হয়, তেতিয়া সেই নিৰ্গুণ প্ৰভু ভগৱন্ত জনাৰ্দনে জনাৰ্দন তত্ত্ব ব্যক্ত কৰি জীৱক মুক্তি দিব, আৰু এনেকৈ মুক্তি দি আছে। গতিকে আমাৰ মনুষ্যৰ কৰ্মানি কি হ'ল? সৎসংগত শ্ৰৱণ কীৰ্তন, তাতে ৰতি, তাতে শ্ৰদ্ধা, তাতে ভক্তি, আৰু কি কৈছি? ভক্তি শুদ্ধ নিৰ্গুণ কৰা, পৰম জ্ঞানত জ্ঞানজ্ঞ হওক, তাৰপিছত কৰ্মসাংগ কৰি আপোনাৰ কৰিবলৈ আপোনাৰ গুণাতীত হৈ এক জেগাতে আপুনি হৰিৰ নামটো লৈ থাকক, ৰামকৃষ্ণ হৰি যি ভাল পায় সেই শব্দখন, তেতিয়া প্ৰভু ভগৱন্ত জনাৰ্দনে কি কৰিব জানে? হৈ অখণ্ডিত সদা শুদ্ধ চৈতন্য বলে মোৰ প্ৰভু নাৰায়ণে, ও তুমি দূৰ কৰিয়া মায়া, ও হৰি হৰি তোমাৰ নিকটে নাহি মায়া। এই শ্ৰোতা ভক্তসকল, মোৰ দ্বিতীয় স্তৱটো মই সংগ কৰিব, জীৱৰ বন্ধন আৰু জীৱৰ মুক্তি সংগ কৰিব। আদৰে অনুৰোধ কৰিলোঁ, কথাখিনি মনোযোগ দিব, আৰু ই ইয়াৰ মূল্যটো বুজি ল'ব।
লৈ পেলাই শ্ৰৱণ কীৰ্তনত আপোনালোকে মন দিয়ক, অংশগ্ৰহণ কৰক। ভগৱান কৃষ্ণই অনাদি গাড়ী গোবিন্দই আপোনালোকক সৰ্বত্ৰ প্ৰকাৰে মংগল কৰিব, এই কামনাৰে মই ভগৱানৰ নাম লৈ আজিৰ স্তৱটো সাংগ কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ইয়াৰ পিছত কি অনুষ্ঠান হ'ব এই কথাও মই ক'ম। মই হৰেণ কলিতা অন্তৰীক্ষ চেনেলৰ পৰা মই কৈ আছোঁ। মোৰ এই ৰসামৃত অনুষ্ঠানত মই মাজে মাজে অন্তত ভাগৱত পাঠ আৰু বাৰমাৰ্থ বচন মই প্ৰদান কৰি আছোঁ। এই শ্ৰোতা ভক্তসকল সকলোৱে আশীৰ্বাদ কৰক, যাতে মই এই কথা ব্যক্ত কৰাৰ কাৰণে মোক ভগৱানে শক্তি প্ৰদান কৰে আৰু আপোনালোকৰ আশীৰ্বাদে মোৰ এই পৰম শক্তি বুলি মই ধন্য মানিছোঁ, তথাপিৰে মানে গ্ৰহণ কৰিছোঁ। ও ৰামকৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ মনোহৰে ভকত ৰজন হৃদয় ৰাম অনন্ত প্ৰভু কীৰ্তন নিৰঞ্জন গান রাম কৃষ্ণ রঘুপতি রাঘব রঘুনন্দন অনাদি অনন্ত শিব সনাতন ঐশ্বরী নন্দন রাম নিরাকার নিরাময় নরোত্তম নিরঞ্জন নারায়ণ মুকুন্দ মুরলী মাধব নমস্কার হইলা ভক্তদান করে জানত বেদর ঈশ্বর হরি ধেনু যেন তার পাশে পাশে কান্ত হরি রাম 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 রাম।